অভয়াপুৰীৰ ডোবাচুৰী আব্বাসী পৰিয়ালৰ উদ্যোগত আজি দুজন মেধাৱী ছাত্ৰ ছাত্ৰীক ছাত্ৰবৃত্তি 2024-25 বৰ্ষ প্ৰদান। আন বছৰৰ দৰে এইবেলিও বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ ডোবাচুৰী আব্বাসী পৰিয়ালৰ উদ্যোগত দুজন মেধাৱী ছাত্ৰ ছাত্ৰীক সপ্তম বাৰ্ষিক ছাত্ৰবৃত্তি 2024-25 বৰ্ষ প্ৰদান কৰা হয়। তদুপলক্ষে ডোবাচুৰী আঞ্চলিক এম.ই. স্কুল প্ৰাংগণত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আব্দুছ ছবুৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত উক্ত বিদ্যালয়ৰে দুজন মেধাৱী ছাত্ৰ ছাত্ৰী ক্ৰমে সপ্তম শ্ৰেণীৰ আব্দুল্লাহ আনচাৰী আৰু অষ্টম শ্ৰেণীৰ সাবিনা খাতুনক ছাত্ৰবৃত্তি 2024-25 বৰ্ষ প্ৰদান কৰা হয়। আজি আমাৰ ডোবাচুৰী গাঁৱৰ আব্বাসী পৰিয়ালৰ যিখন মতা বিতৰণী সভাৰ আয়োজন কৰিছিল, সেই আয়োজনত আমি উপস্থিত হৈ সঁচাকৈ বৰ আনন্দিত। আজি আব্বাসী পৰিয়ালৰ এই মতা বিতৰণী সভাটো প্ৰায় 7 বছৰ ধৰি চলি আছে। আৰু আব্বাসী পৰিয়াল আমাৰ এই অঞ্চলৰ এনেকুৱা এটা পৰিয়াল আছিল যা এখন শিক্ষিত পৰিয়াল হিচাপে আৰু তেওঁ এজন বঁটাপ্ৰাপ্ত শিক্ষক হিচাপে এই অঞ্চলত তেওঁৰ যিখিনি প্ৰভাৱ, সেই প্ৰভাৱখিনি হয়তো আমাৰ এই অঞ্চলৰ মানুহে গম পায়। কিন্তু তেওঁৰ আজি আমাৰ মাজত নাই, কিন্তু যিখিনি তেওঁৰ আদৰ্শ, সেই আদৰ্শত আমি সঁচাকৈ অনুপ্ৰাণিত হৈছিলোঁ। আৰু তেওঁৰ পৰিয়ালৰ যিখিনি মানুহ, গোটেইখিনি মানুহ আজি উচ্চ স্বীকৃত হৈ বিভিন্ন ঠাইত কৰ্মোপযোগী হৈ আছে। আৰু তেওঁলোকৰ এই সামাজিক ভূমিকা খালি সামাজিকেই নহয়, শিক্ষিত আমাৰ এই অঞ্চলৰ যিখিনি মানুহ আছে, সেই মানুহখিনিও তেওঁলোকক শুৱনি কৰে। আৰু আমি ব্যক্তিগতভাৱে তেওঁৰ পৰশ পাইছিলোঁ, তেওঁৰ ওচৰতে আমি বহু সময় কটাব কৰিছিলোঁ। তেওঁ আমাৰ সম্পৰ্কীয় নানা, আৰু তেওঁৰ লগতে তেওঁৰ সহধৰ্মিনীও সেই পৰিয়ালৰ যিখিনি অৰিহণা আছে, সেইখিনি আমি মোটামুটি যদি বহু সময় কওঁ তথাপিও শেষ নহ'ব। তথাপি আজিৰ এই অনুষ্ঠানত সঁচাকৈ আমি গৰ্বিত যে আমি তেওঁক সুঁৱৰিব পাৰিছোঁ। আৰু তেওঁলোকে য'তে নাথাকক কিয় আমি ইয়াৰ পৰাই তেওঁলোকৰ চিৰশান্তি কামনা কৰিছোঁ। ধন্যবাদ। মেধাৱী ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত জীৱন উৎকৰ্ষ সাধনৰ বাবে সহায়ক হ'ব পৰাকৈ আব্বাসী পৰিয়ালৰ স্বাধীনতা সংগ্ৰামী মৰহুম আলহাজ আব্বাছ উদ্দিন আহমেদ আৰু তেওঁৰ সহধৰ্মিনীৰ নামত তেওঁলোকৰ নাতি ল'ৰা তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা পাৰভেজ ৰহমানে দীৰ্ঘদিন ধৰি এইদৰে জনকল্যাণমূলক কাম কৰি আহিছে। আজিৰ এই গাম্ভীৰ্যপূৰ্ণ সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে টাপাতাৰী জিলা পৰিষদ সমষ্টিৰ নৱনিৰ্বাচিত সদস্য কেৰামত আলী, CRCC ৰকিবুল হুছেইন ভূঞা আৰু ডোবাচুৰী আঞ্চলিক এম.ই. স্কুলৰ সহকাৰী শিক্ষক শ্বাহজাহান আলী আদি উপস্থিত থাকি ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি সাৰুৱা ভাষণ আগবঢ়ায়। অভয়াপুৰীৰ পৰা নাছিৰ উদ্দিনৰ ৰিপৰ্টাৰ লাইভ অসম।